বালিপৰাৰ ঘোঁৰামাৰীত ভাৰতীয় সেনাৰ বিশেষ অনুষ্ঠান। কাৰ্গিল যুদ্ধৰ লগতে ভাৰত পাকিস্তান যুদ্ধত সাহসিকতাৰে যুঁজ দিয়া প্ৰাক্তন সেনা জোৱানসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত। ভাৰতীয় সেনাৰ ২৭ নম্বৰ ৰাজপুত ৰেজিমেণ্ট আৰু ৪ৰ্থ কৌৰ আৰু মিছামাৰী ৰেজিমেণ্টৰ উদ্যোগত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি যুদ্ধৰ স্মৃতি কৰি আৱেগিক হৈ পৰে প্ৰাক্তন সেনা জোৱান কুমুদ দাস আৰু বীৰেন শইকীয়া। যুদ্ধ পাইছিলোঁ প্ৰথম এখন পাব্লিছ নহ'ল, মই গুৱাহাটী দ্বীপলৈ আহিলোঁ। তাৰ পাছত মই ৬৫ আৰু ৭১ মই পূৰা যুদ্ধ পাইছোঁ। মই তেতিয়া লুধিয়ানা, ৭১ মই অখনুৰ, ৬২ হাইলঙত আছিলোঁ, কিন্তু মোৰ পাব্লিছ নহ'ল। আৰু সমাজ সেৱা ষ্টাৰ সংগ্ৰাম মেডেল দুটা পাইছোঁ, ৬৫ আৰু ৭১। মই ১৩ দিন এনুৱেল লিভ কটাৰ পাছত মোক পুলিচে আহি টেলিগ্ৰাম দিলে যে ৰিকল হৈছে, যুদ্ধ লাগিব, যাব লাগে। গৈ লুধিয়ানাত জইন কৰিছোঁ। ৰাতি জইন কৰিছোঁ, ৰাতিয়েই মানে বম্বিং আৰম্ভ। কিন্তু সিহঁতৰ পাকিস্তানৰ মেপ প্ৰিফাৰেঞ্চৰ ভুল হ'ল। আমাৰ পৰা প্ৰায় ২০০ গজ সিফালে বম্বিং হৈছে, আমি বাচি গ'লোঁ। ৰাতিপুৱা নিউজত দিছে পাকিস্তানে যে 23 দ্বীপ চব খতম, কিন্তু 23 দ্বীপৰ এডাল চুৰিও মানে নিহিলে।